Hi friends, NNOজলৈ আপোনাক স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত APTCL ৰ যিখন পেপাৰ আমি সলভ কৰি আছো তাৰ নেক্সট পাৰ্টটো ডিসকাস কৰিম। ইয়াতে কোৱেশ্চন নম্বৰ 37 ৰ পৰা 50 লৈকে ইয়াতে ডিসকাস কৰিম। ইয়াত 37 নম্বৰ কোৱেশ্চনটো দিছে the word eligible means eligible অৰ্থাৎ অস্পষ্ট শব্দটোৱে কি বুজায়। ইয়াতে অপচন চাৰিটা দিছে কাৰ্যক্ষম অবৈধ পঢ়িব নোৱাৰা নিৰ্বাচিত। ইয়াতে অপশন সি কারেক্ট आंसर হবো পঢ়িব নোৱাৰা not readable ফার্স্ট কোয়েশ্চনটো आंसर এটো হ'ব। তাৰ পিছৰ কোয়েশ্চনটো দিছে ম্যান মেমেল বাটারফ্লাই ইনসেক্ট স্নেক কি হ'ব। স্নেক মানুহ স্তন্যপায়ী। তাৰ পিছত দিছে পখিলা পোক। তাৰ পিছত সাপ সাপটো কি হ'ব এটো আমাৰ অপশন বি কারেক্ট आंसर হ'ব সৰীসৃপ হয়। নেক্সট কোয়েশ্চনটো দিছে বুক ইজ টু লাইব্ৰেৰী লাইব্ৰেৰীত কিতাপ থাকে। তাৰ পিছত দিছে এজ গাৰ্ডেন ইজ টু ঠিক তেনেদৰে গাৰ্ডেনত কি থাকিব। অপশন দিছে প্লান্ট পেন গ্ৰীন ৰেটাৰ। ইয়াতে অপশন এ কারেক্ট आंसर হ'ব তো ৰুটিন অৰ্থাৎ প্লান্ট। যেহেতু লাইব্ৰেৰীত বুক থাকে গাৰ্ডেনত কি থাকিব তো ৰুটিন থাকিব। ইয়াৰ পিছৰ কোৱেশ্চন দিছে ইফ মেৰী হেজ টু সিস্টাৰ মেৰী নামৰ ছোৱালীজনীৰ দুজনী ভনীয়েক আছে। তাৰ পিছত আকৌ এজন ভায়েক আছে জেক। তেতিয়া আমাক কোৱেশ্চনটো আনসাৰ কৰিব দিছে যে হাউ মেনি চিলড্ৰেন আৰ দেয়াৰ ইন দা ফ্যামিলি এই ফ্যামিলিটোত টোটাল কিমান চিলড্ৰেন আছে। এইটো অপশন সি কারেক্ট आंसर হ'ব 4। ইয়াতে প্ৰথমতে কৈছে মেৰী এজনী চিলড্ৰেন হয়। তাৰ পিছত তাইৰ দুজনী সিস্টাৰ আৰু এজন ভায়েক টোটাল 3 জন প্লাস তাই গতিকে মুঠতে 4 হ'ব। সেইকাৰণে অপশন সি 4 কারেক্ট आंसर হ'ব। তাৰ পিছৰ কোৱেশ্চন দিছে কনসিডাৰ টু সিমিলাৰ ট্ৰায়াঙ্গলছ দেন হুইচ অফ দা ফলোইং ইজ ফলছ। ইয়াতে চাৰিটা কন্ডিশন দিয়া আছে সিমিলাৰ দুটা সিমিলাৰ ট্ৰায়াঙ্গলৰ কাৰণে সদৃশ ত্ৰিভুজ দুটাৰ কাৰণে ইয়াতে চাৰিটা অপশন দিয়া আছে। ইয়াৰে কোনটো ভুল হয় ভুল তথ্য সেইটো আমাক বাছি উলিয়াব দিছে। ফাৰ্ষ্টটো কৈছে যে দুইটা ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান এইটো কারেক্ট হয়। তাৰ পিছত অপশন বি টো দিছে দুইটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে এইটো সত্য হয়। এই প্ৰথম দুইটা সত্য হয়। আমাক ভুল তথ্যটো বাছি উলিয়াব দিছে। আমি সি নম্বৰ অপশনটো চাইছো দুইটা ত্ৰিভুজৰ দুটা সমান কোণৰ সন্মুখৰ বাহুবোৰ একে অনুপাতত থাকে এইটো সঁচা হয়। কিন্তু লাষ্টৰ যেটো অপশন দিছে দুইটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান এইটো সঁচা নহয়। সেইকাৰণে অপশন ডি টো কারেক্ট आंसर হ'ব। সদৃশ ত্ৰিভুজ হ'ব লাগিলে দুটা ত্ৰিভুজক সদৃশ ত্ৰিভুজ বুলি কোৱা হয় যদি সিহঁতৰ এই যিবিলাক বাহুবিলাক এটা ত্ৰিভুজ ডাঙৰ বা এটা ত্ৰিভুজ সৰু হ'ব পাৰে কিন্তু সিহঁতৰ বাহুবিলাক এটা নিৰ্দিষ্ট অনুপাতত মানে থাকিব লাগিব। তাৰ পিছতে অনুৰূপ কোণবিলাক সমান হ'ব লাগিব। এই যিবিলাক কোণ আছে এইটো ত্ৰিভুজৰ আৰু এইটো ত্ৰিভুজৰ এইবিলাক সমান হ'ব লাগিব। তাৰ পিছত দুইটা ত্ৰিভুজৰ সমান কোণৰ সন্মুখৰ বাহুবোৰ একে অনুপাতত থাকে এইটো কোণ আৰু এইটো কোণ যদি সমান হয় তেনেহ'লে ইয়াৰ সন্মুখৰ বাহুটো মানে এইটো বাহু আৰু এইটো বাহু এটা নিৰ্দিষ্ট মানে অনুপাতত থাকিব লাগিব একে অনুপাতত থাকিব লাগিব। সেইকাৰণে অপশন ডি টো যেটো ফুল তথ্য সেইকাৰণে অপশন ডি টো কারেক্ট आंसर হ'ব। ইয়াৰ পিছত কোৱেশ্চনটো দিছে হাউ মেনি টেনজেন্টস কেন এ সাৰ্কল হেভ এটা সাৰ্কল মানে বৃত্ত এটাত কিমানডাল স্পৰ্শক থাকিব পাৰে। এতিয়া বৃত্ত এটাত স্পৰ্শক বুলি ক'লে আমি এইটো এটা বৃত্ত ইয়াৰ স্পৰ্শক মানে হৈছে ইয়াতে যিবিলাক বিন্দু থাকে এই বিন্দুবিলাকক এনেকৈ লাগি যোৱাকৈ আমি কিমানডাল লাইন টানিব পাৰো এনেকৈ আমি অসংখ্য টানিব পাৰো। সেইকাৰণে এটা অপশন ডি কারেক্ট आंसर হ'ব ইনফিনিটি। ইনফাইনাইট নাম্বাৰ অফ টেনজেন্ট আমি এটা বৃত্তত টানিব পাৰো। সেইকাৰণে অপশন ডি টো কারেক্ট आंसर হ'ব। ইয়াৰ পিছত দিছে হাউ মেনি 2 ডিজিট নাম্বাৰছ আৰ দেয়াৰ হুইচ আৰ ডিভিজিবল বাই 5 এনেকুৱা কিমানটা 2 ডিজিটৰ নাম্বাৰ আছে যিটোক আমি 5 এৰে ডিভাইড কৰিব পাৰো। আমি জানো যে 1 ৰ পৰা 100 লৈকে টোটাল 20টা তেনেকুৱা নাম্বাৰ আছে যিটোক আমি 5 এৰে ডিভাইড কৰিব পাৰো। কিন্তু আমাক ইয়াত কৈছে যে 2 ডিজিট নাম্বাৰ বুলি ক'লে আমি 10 ৰ পৰা 99 লৈকে ধৰিব পাৰিম। সেইবাবে দুটা বাদ দিব লাগিব এটা হৈছে 5 আৰু এটা হৈছে 100। সেইকাৰণে আমাৰ কেইটা থাকিব টোটাল 20টা আছিলে 20 পৰা দুটা মাইনাস কৰিলে 18টা থাকিব। সেইকাৰণে অপশন ডি ইয়াতে কারেক্ট आंसर হ'ব। ঠিক আছে
যদি কিবা বুজি নাপায় বা কনফিউজন থাকে তেনেহ'লে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল বাটনটো দাবাই দিব ইয়াৰ জৰিয়তে আপোনালোকে ইয়াৰ পিছত যিবিলাক পাৰ্টছ মই এনসাৰ কৰি আগবঢ়াম সেইবিলাক আপোনালোকে সহজতে পাই যাব নটিফিকেশ্যনবিলাক পাই থাকিব ঠিক আছে নেক্সট কুৱেশ্যনটো আহিছোঁ ইয়াতে which of the following is not a term of the series এই সিৰিজটো তলৰ অপচন কেইটা এই চাৰিটাৰ কোনটো এই সিৰিজটোৰ লগত নিমিলে সেইটো আমাক ইয়াৰ পৰা বাছি উলিয়াব দিছে ইয়াতে আমি এটা ঠিক কথা চাব পাৰোঁ ইয়াতে যিবিলাক নাম্বাৰ আছে 5 11 17 23 এইবিলাক কি হিচাপত ইয়াতে দিছে আমি ইয়াত এটা টেকনিক পাইছো কি হ'ব ইয়াতে 5 + 1 6 কৰিলে কি হ'ব 6 এ ডিভিজিবল হয় ঠিক তেনেকৈ 11 + 1 12 আকৌ 6 এ ডিভিজিবল হয় তাৰ পিছত 17 আছে 17 আকৌ +1 কৰিলে আমি 6 এৰে ডিভিজিবল কৰিব পাৰিম মানে 6 এৰে হৰণ যাব তেনেকৈ 23 + 1 কৰিলে 24 হ'ব 24 আকৌ আমি 6 এৰে হৰণ কৰিব পাৰোঁ ঠিক তেনেকৈ আমি এইকেইটা নম্বৰত চাই লওঁ কোনটো তেনেকুৱা নহয় আমাক যেটো নহয় সেইটো উলিয়াব দিছে হোৱাটো উলিয়াব দিয়া নাই এটা 35 আছে 35 + 1 যদি কৰো আমি তেনে 36 হ'ব 36 ক 6 এ ডিভিজিবল হয় ঠিক তেনেকৈ 605 ইয়াতো যদি আমি এটো +1 কৰোতে 6 হ'ব গতিকে এটো 6 এ ডিভিজিবল হ'ব এটো 6 হলে 6 এ ডিভিজিবল হ'ব কিন্তু এই লাষ্টত যেটো নাম্বাৰ আছে 301 এটো +1 কৰিলে হ'ব এটো 302 কিন্তু সেই নাম্বাৰটো 6 এ ডিভিজিবল নহয় সেই কাৰণে আমাৰ এটো ৰং অপচন হ'ব এটো সো অপচন ডি টো কারেক্ট आंसर হয় ইয়াৰ পিছৰ কোৱেশ্চনটো দিছে এ ট্ৰেইন এখন ট্ৰেইন 125 মিটাৰ লং ট্ৰেভেলছ এট এ স্পীড অফ 180 কিলোমিটাৰ/আৱাৰ প্ৰতি ঘণ্টাত 180 কিলোমিটাৰ বেগেৰে গতি কৰে এখন 125 মিটাৰ দীঘল ট্ৰেইনে আৰু এখন ব্ৰিজ 25 সেকেন্ডত পাৰ হয় এটা আমি এটি যেটি সেকেন্ডত আছে গতিকে এই যেটো কিলোমিটাৰ/আৱাৰ আছে এটো আমি প্ৰথমতে সেকেন্ডত নিব লাগিব আৰু এটো সেকেন্ডত নিব লাগিলে আমি 180 ৰ লগত ইনটু কৰিব লাগিব 5/18 5 এটি 5/8 কো 18 কৰিলে আমি এটো 18 কাটি যাব গতিকে ইকুৱেল টু হ'ব 50 আৰু 50 হলে 50 মিটাৰ/সেকেন্ড এই ট্ৰেইনখনৰ স্পীড হ'ব আমাক কৈছে 25 সেকেন্ডত কিমান যাব যদি পাৰ সেকেন্ডত 50 হৈ যায় এটোৰ লগত ইনটু 50 হ'ব ইনটু 50 কৰিলে আমি কিমান পাম যেটো 50 কৰিলে এটা 0 আহিব আৰু 5 * 25 টোটাল হ'ব 1250 1250 ৰ পৰা আমি ট্ৰেইনৰ যেটো ডিসটেন্স আছে হেটো আমি মাইনাস কৰিব লাগিব 125 টো ইয়াৰ পৰা মাইনাস হ'ব 125 টো মাইনাস হ'ব এটো মাইনাস কৰিলে আমি পাম 1125 কিন্তু হেটো অপচনত নাই ইয়াতে এটো আই থিংক ৰং হৈছে আনসাৰটো কিন্তু যদি ট্ৰেইনখন দুবাৰ আপ ডাউন কৰা বুলি ধৰা যায় তেনেহলে 250 মাইনাস হ'ব তেতিয়া 250 মাইনাস হলে এই অপচন এ টো কারেক্ট आंसर হ'ব যদি আপোনালোকে কিবা বেলেগ হিচাপত কৰিব পাৰিছে তেনেহলে কমেন্ট বক্সত গৈ কমেন্ট কৰিব ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিছে যে fx এটা ফাংচন দিয়া আছে ইকুৱেশ্যন এটা দিয়া আছে x³ - 4x² + 5x - 2 এই বহুপদটোৰ পলিনোমিয়েলটোত কোনটো fx ৰ শূন্য ইয়াত আমি x ৰ ভ্যালু কি বহুৱালে আমি fx ৰ ভ্যালুটো 0 পাম এইটো আমি যদি গোটেইবিলাক কৰি চাব যাও তেনেহলে এক্সামত বহুখিনি সময় আমাৰ অপব্যয় হ'ব সেই কাৰণে আমি এইটো অতি সহজতে কৰিব পাৰি ইয়াতে যিবিলাক অপচনত 0 আছে এই 0 থকাবিলাক আমি ডাইৰেক্টলি ক্যান্সেল কৰিব পাৰো কিয়নো যদি আমি x ৰ ঠাইত 0 বহাই দিও তেনেহলে এফালে -2 আছে যেটো এই fx ৰ ভ্যালুটো -2 আহি যাব এইখিনি ৰৈ যাব কিন্তু আমাক কৈছে যে শূন্যবোৰ লাগে গতিকে আমি ডাইৰেক্টলি आंसर পাই যাম অপচন ডি এইটোৱে কারেক্ট आंसर হ'ব আপোনালোকে এইটো টেকনিকত যদি কৰে তেনেহলে আপোনালোকৰ টাইমও বাচি যাব এক্সামত বাকিবিলাক কোৱেশ্চন চাবৰ বাবে আৰু যদি গোটেইবিলাক বহুৱে চাব লাগে তেনেহলে বহুখিনি সময় অপব্যয় হ'ব আৰু তাৰ পিছৰ কোৱেশ্চন দিছে ইন এ ৰাইট এংগল ট্ৰায়াঙ্গল হেভিং ৰাইট এংগল এট বি এটা সমকোণী ত্ৰিভুজৰ বি কোণটো হৈছে 90 ডিগ্ৰী আৰু ইয়াত 10 a মানে 10 থিটা এংগল a টো 1 তেতিয়া হলে sin a আৰু cos a ইনটু কৰিলে আমি কোনটো आंसर পাম
ইয়াতে অপশন বিলাক দিয়া আছে 0 1 1/√2 আৰু 1/2 আমাৰ এখন ট্ৰিগোনোমেট্ৰি টেবুল আছিল সেই টেবুলখনৰ পৰা আমি চালে এই এনসাৰটো পাই যাম ট্ৰিগোনোমেট্ৰি টেবুলখন সকলোৰে চাগে মনত আছে এইটো যেতিয়া 10a = 1 দিয়া আছে 10a = 1 মানে 1 কেতিয়া পাও আমি 1 কেতিয়া পাও যেতিয়া 45 ডিগ্ৰী হয় তাৰ মানে এংগলটো হ'ব 45 ডিগ্ৰী ইয়াতে যেটো a বুলি দিয়া আছে এইটো মানে আমি 45 ডিগ্ৰী পাম এতিয়া sin 45 ডিগ্ৰী ইনটু cos 45 ডিগ্ৰী sin 45 ডিগ্ৰী মানে হৈছে 1/√2 এইটো হয় sin a মানে sin 45 ডিগ্ৰী এইটো টেবুলটো আৰু এবাৰ দেখাই দিছো sin 45 ডিগ্ৰী কিমান হয় এইটো sin 45 ডিগ্ৰী হয় 1/√2 আৰু cos 45 ডিগ্ৰীটো হয় 1/√2 তাৰ মানে আমি এই দুইটা ইনটু কৰিব লাগিব এই দুইটা ইনটু কৰি দিলে আমি এনসারটো পাই যাম 1/√2 ইনটু 1/√2 আমি দুটা 1/√2 ইনটু কৰিলে আমি পাম এইটো এনসার পাম হাফ এখানে ইয়াতে এনসার হ'ব অপশন ডি তাৰ পিছতো ট্ৰিগোনোমেট্ৰি কোৱেশ্চন আছিল এটো দিছে if tan theta plus cot theta = 2 then the value of tan square theta plus cot square theta = যদি tan theta আৰু cot theta ৰ ভ্যালুটো 2 হয় যোগ কৰিলে তেনেহলে যদি আমি tan square theta কৰি দিও আৰু cot square theta কৰি দিও তেনেহলে এনসারটো কিমান হ'ব এইটো অপশন এ টু কারেক্ট এনসার হ'ব এইটো কেনেকৈ হ'ব মই দেখুৱাই দিছো এই ইমেজটো যাও ইয়াতে instead of theta I am using a তাৰ মানে মই যত theta আছিল তাৰ ঠাইত a ইউজ কৰি এটো দেখুৱাইছো tan a আৰু cot a = 2 এটো যেটো আমাৰ কোৱেশ্চনটো দিয়া আছে tan theta cot theta = 2 আমাক হেতু স্কয়ার কৰিব লাগে ইয়াতে আমি cot theta কি বুলি লিখিব পাৰো cot a লিখিব পাৰো 1/tan a আৰু তেতে কি হ'ব এইটো আমি এলসিএম ললে tan square a plus 1 হ'ব আৰু তলত হ'ব tan a = 2 তাৰ পিছত এইটো square a plus 1 = 2 tan a হ'ব তাৰ পিছত এইটো square tan square a minus 2 tan a plus 1 = 0 হ'ব আমি এইটো ইফালে লেফট সাইড আৰু ৰাইট সাইডৰ পৰা লেফট সাইড লৈ গলো সেইকাৰণে এইটো মাইনাস হৈ যাব প্লাস 1 হ'ব এইটো আমি এটা কি কৰিব পাৰিম tan square a minus 2 tan a plus 1 এইটো tan a minus 1 whole square কৰিব পাৰিম তেতিয়া কি হ'ব tan a minus 1 = 0 হ'ব তাৰ পৰা আমি tan a = এই 1 টো এইটো ৰাইট সাইডত আনিলে আমি tan a = বা tan theta = 1 পাম ঠিক তেনেকৈ tan square theta plus cot square theta 1 plus 1 = 2 হ'ব সেইকাৰণে অপশন এ টোৱে কারেক্ট এনসার হ'ব ইয়াৰ পিছত 49 নম্বৰ কোৱেশ্চনটো দিছে if the product of two consecutive numbers 1337 then the smaller one is দুটা consecutive number বুলি ক'লে আমি কোনবিলাক হ'ব যেনেকুৱা একেলগে থকা নম্বৰ মানে 3 4 তেনেকুৱা ধৰণৰ দুটা নম্বৰ বা 10 11 তেনেকুৱা ধৰণৰ নাম্বাৰ দুটা ইনটু কৰিলে আমাক এনসারটো হয় বুলি কৈছে এইটো 1337 এতিয়া আমাক সৰু কোনটো হ'ব বুলিছে এতিয়া আমি যদি ভাবি লও অপশন কেইটা লগত আমি মিলাই চাব লাগিব গতিকে অপশন এ টো দি আছে 37 37 যদি সৰু বুলি ধৰো তাত কনজুগেটিভ নাম্বাৰ সেকেন্ডটো হ'ব 38 আমি গোটেইবিলাক ইনটু কৰিলে বহুত সময় যাব সেইকাৰণে আমি অকল লাস্ট ডিজিটটো ইনটু কৰি চাম এটা 38 হ'ব নেক্সট ডাঙৰটো যদি সৰুটো 37 হয় তেনেহলে 7 * 8 = হ'ব 35 যেটো লাস্ট ডিজিটটো 35 হ'ব গতিকে আমাক লাস্ট ডিজিটটো লাগে 7 যেটো এনসারটো হ'ব লাগিব 1337 গতিকে এইটো অপশন হ'ব নোৱাৰে তাৰ পিছতে 36 দি আছে যদি সৰুটো 36 হয় তেনেহলে কনজুগেটিভ নাম্বাৰ হ'ব নেক্সটটো হ'ব 37 গতিকে আমি অনলি 7 টো ইনটু কৰি চালে এটো গম পাই যাম 6 * 7 42 গতিকে এইটো এনসারও নহব তাৰ পিছতো 36 আছে -36 আছে -36 বা +36 এটো মেটাৰ নকৰে সৰি এটো যেটো মাইনাস আছে গতিকে মাইনাসত নাহে এটো নহয় গতিকে ইয়াতে অপশন ডি কারেক্ট আনসার হ'ব ওপৰ এটাও নহয় ইয়াৰ পিছত আজি যেটো পাৰ্ট আমি ডিসকাস কৰিলো ইয়াৰ লাষ্ট কোৱেশ্চনটো হৈছে 50 নম্বৰ কোৱেশ্চনটো
এইটো এটা trigonometry question আহিছিলে an observer of 1.5 meter tall is 3 meter away from a chimney এটা চিমনিৰ পৰা 3 মিটাৰ আঁতৰত 1.5 মিটাৰ ওখ অবজাৰ্ভাৰ মানুহ এজন ধৰি লৈছো তেওঁ থিয় হৈ আছে the elevation of the top of the chimney from her eyes is 45 degree then the length of the chimney is তাই চকুৰ পৰা চিমনিৰ উৎক্ষেপণ কোণ হৈছে 45 ডিগ্ৰী এটা চিমনিটোৰ উচ্চতাটো আমি উলিয়াব লাগে চিমনিটোৰ পৰা 3 মিটাৰ দূৰত থিয় হৈ আছে এইদৰে উলিয়াব পাৰিম এইটো ইমেজটো এনেকুৱা ধৰণৰ হ'ব এইটো থিয় হৈছে ওখটো হৈছে 1.5 মিটাৰ আৰু কিমান ডিগ্ৰী এংগলত চাই আছে এইটো 45 ডিগ্ৰী এংগলত ঠিক আছে এইটো হাইটটো দিয়া আছে 1.5 মিটাৰ সেইকাৰণে আমাৰ AB টো হ'ব 1.5 যিজন অবজাৰ্ভাৰ আছে অবজাৰ্ভাৰজন ইমান ওখ হয় ইয়াৰ পৰা চাইছে এতিয়া আমি BC টো ধৰি লৈছো BC টো উলিয়াব লাগে আমি একচুয়ালি BC টো ধৰি লৈছো যে 8 হয় হাইট টোটাল হাইট লাগে আমাক সেই কাৰণে এতিয়া যেহেতু এইখিনি দিয়া আছে টোটাল ডিসটেন্স টো দিয়া আছে আমাৰ 3 মিটাৰ এতিয়া আমি tan theta tan 45 ডিগ্ৰী এংগলটো 45 ডিগ্ৰী হয় গতিকে tan 45 ডিগ্ৰী ধৰিলে হ'ব AC by AD AC এইখিনি by AD হলে AD মানে দিয়া আছে 3 গতিকে 3 হ'ব এইখিনি আমি সলিউশন কৰিলে পাই যাম 3 plus 1.5 is equal to 4.5 মিটাৰ এটা 4.5 মিটাৰ অপশনটো আছে না আমি ইয়াত চাই ল আছে যেটো অপশন A 4.5 মিটাৰ গতিকে এইটো কারেক্ট আনসার হ'ব फ्रेंड्स যদি ভিডিওটো ভাল লাগে তেনে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ওচৰত থকা যেটো বেল আইকন আছে এইটো দবাই দিব তেতিয়া আপোনালোকে নেক্সট পাৰ্ট মই যদি আগবঢ়াও তেতিয়া তাৰ নটিফিকেশন বিলাক পাই যাব থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও